ৰাজনীতি নহয় আজি ট্ৰাইবেল বেল্ট ব্লকবিলাক সুৰক্ষিত কৰিবৰ কাৰণে আজি উজনি অসমততো আজি ধৰক আজি যিবিলাক ট্ৰাইবেল বেল্ট আৰু ব্লক আছে এইবিলাকততো মুছলিম নাই গতিকে তেনেবোৰ জেগাটো যাতে তেনে নহয় এইবিলাক সুৰক্ষিত হয় সেই দিশটোৰ প্ৰতি চৰকাৰে গুৰুত্ব দিছে যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট আছে আৰু ইয়াৰ কাৰণে আচলতে কংগ্ৰেছ জগৰীয়া আৰু মই বুজি পোৱা নাই এই ধৰ্মীয় সংখ্যালঘুসকলে কেতিয়া উপলব্ধি কৰিব আজি চৰ অঞ্চলত তেওঁলোকে মাটি পট্টা বিচাৰে চৰ অঞ্চলত আজি মাটি পট্টা বিচাৰিবলগীয়া অৱস্থা এটা হ'বলগীয়া নাছিল কাৰণ কংগ্ৰেছ দীৰ্ঘদিন ধৰি ক্ষমতাত আছিল কংগ্ৰেছে তেওঁলোকক এনে জেগাত বহুৱাই দিলে জানে যে কংগ্ৰেছ কেতিয়াবা শাসনত নাথাকিলে মানুহবিলাক উচ্ছেদিত হ'ব কাৰণ সেইটো এটা আইন বিৰুদ্ধ কাম আছিল যে সমষ্টিত কোন প্ৰাৰ্থী হ'ব নহ'ব সেইখিনি আমি পিছত ঠিক কৰিম প্ৰথম কথা যে আমি প্ৰতিটো সমষ্টিতে আমি কিদৰে জনসমৰ্থন আমি আদায় কৰিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দি আমি সাংগঠনিক স্তৰবোৰ ক্ষিপ্ৰতাৰে মজবুত কৰিবৰ কাৰণে দলৰ আজি জিলা সমিতি বিধানসভা সমষ্টি সমিতিসমূহক আমি নিৰ্দেশ দিছোঁ আৰু পৰিব্যায়টো কাম কৰি আছে মইতো প্ৰতিক্ৰিয়াটো 21 চনৰ নিৰ্বাচনৰ আগতেই কৈছোঁ যে এইবিলাক কংগ্ৰেছৰ পৃষ্ঠপোষকতাত জন্ম হৈছে আৰু সেইকাৰণে মানুহে 21 চনতেই নাকচ কৰিছে নহয় আজি অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ এক দীঘলীয়া ইতিহাস আছে ৰাইজৰ তেজ আৰু ত্যাগ নিহিত হৈ আছে গতিকে আজি এইবোৰ দল কেনেকৈ সৃষ্টি হৈছে মানুহে 21 আগলৈ 20 চন মানলৈ ঘূৰি চালেই গম পাব গতিকে না তেওঁলোকক লোকসভাত ছাপোৰ্ট কৰিছে না বিধানসভাত কৰিছে না পঞ্চায়তত কৰিছে না তেওঁলোকক আগন্তুক বিধানসভা নিৰ্বাচনত কৰিব নকৰে আমাৰ দলৰ সভাপতি সম্পাদকৰ সৈতে এক বৈঠকত আমি মিলিত হ'লোঁ জিলা সমিতিৰ সভাপতি সম্পাদক আৰু ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকল আছিল যোৱাকালি আমি যোৰহাট আৰু মাজুলীৰ সৈতে কৰিলোঁ গোলাঘাটৰ সৈতে কৰিলোঁ আৰু আজিৰ দিনটোত ইয়াৰ পিছতে আমি চৰাইদেউ ডিব্ৰুগড় আৰু তিনিচুকীয়াত এনেধৰণৰ সাংগঠনিক সভা মূল বিষয়ববীয়াসকলৰ লগত আমি অনুষ্ঠিত কৰিম আমি তেখেতসকলৰ লগত এনেধৰণৰ বৈঠকত আমি মিলিত হ'ম আৰু কালিলৈ ধেমাজি লখিমপুৰ বিশ্বনাথ আৰু শোণিতপুৰতো আমি কৰিম আপোনালোকে জানে যে বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু তাৰ আগে স্বায়ত্তশাসিত পৰিষদবিলাকৰো নিৰ্বাচন আছে আমি দলৰ সংগঠন কিদৰে আমি অধিক শক্তিশালী কৰিব পাৰোঁ সাংগঠনিক স্তৰবোৰ মজবুত কৰিব পাৰোঁ জনসম্পৰ্ক আমি বৃদ্ধি কৰিব পাৰোঁ সেই সম্পৰ্কতে আমি বিস্তৃতভাৱে আজি সভাত আমি আলোচনা কৰিছোঁ